আজি অভয়াপুৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাগৈ উপস্থিত হৈছে প্ৰদান কৰিব মহিলা উদ্যমিতা আঁচনিৰ চেক উন্মোচন কৰিব ৰাণী অভয়াশ্বৰীৰ প্ৰতিমূৰ্তি আমি পুনে পুনে গৈছো অনুষ্ঠানৰ মাজলৈ যে নহয় মোৰ লৰা স্কুলত যাব লাগিব মোৰ লৰাই পৰীক্ষা দিব লাগিব ছোৱালী কিমান কম বয়সতে বিয়া দিব নোৱাৰে আজি আমাৰ অসমত মহিলাসকলৰ মাজত এটা জাগৰণৰ সৃষ্টি হৈছে আজি 7টা বজাতে আপোনালোক ইয়াত আহিছে সকলোৱে নিজৰ নিজৰ ড্ৰেছ নিজৰ নিজৰ খাস পোছাক পিন্ধি ইয়াত আহিছে উৎসাহেৰে আহিছে ৰাতিপুৱা ঘৰত নুখুৱাকৈ আহিছে কিয় আপোনালোকৰ মনত খালি 10,000 টকা নহয় আপোনালোকৰ মনত এটা সপোন আছে যে আমাৰ ঘৰখনকো আমি থিয় কৰাব পাৰিম নেকি মোৰ ল'ৰা ছোৱালীকো মই ডাক্তৰ ইঞ্জিনিয়াৰ বনাব পাৰিম নেকি মোৰ ল'ৰা ছোৱালীকো মই শিক্ষিত কৰিব পাৰিম নেকি যোৱা 5 বছৰ মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মহিলাসকলৰ ছোৱালীৰ এই সপোনবিলাকক বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে চেষ্টা কৰিছো আজি আমাৰ অসমত মহিলাসকল নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰিছে আৰু ঘৰত মহিলাৰ সন্মান বাঢ়িছে আজি ঘৰখনত মহিলাগৰাকীক বোজ বুলি নাভাবে ঘৰত মহিলাগৰাকীক এতিয়া লক্ষী বুলি মানিবৰ কাৰণে সকলো বাধ্য হৈছে সেপ্টেম্বৰ মাহত মই এনেই কোৱা নাই সেপ্টেম্বৰ মাহত মই অৰুণোদয় দিয়া নাছিলো যেতিয়া গাঁৱত যাওঁ পুৰুষবিলাকে মোক সোধে ভাই অৰুণোদয় কেতিয়া দিব মামা তেতিয়া মই ভাবিলো অৰুণোদয়টো মহিলাহে পাব লাগে পুৰুষবিলাকে কিয় মাত দিয়ে তেতিয়া মই দুই এজনক সুধিলো এই ওচৰটা আহিলে অৰুণোদয়টো কিয় লাগে এনেকৈ চুলিত ধৰে আৰু একো নকয় তেতিয়া মই বুজি পালো যে অৰুণোদয় আমাৰ ঘৰত মহিলাসকলৰ সন্মান বঢ়াইছে 8 তাৰিখৰ পৰা হাজবেণ্ডে খবৰ লয় এই অৰুণোদয় আহিলে নাই লয় নে নলয় খবৰ 10 তাৰিখে খবৰ লয় নে নলয় অৰুণোদয় আহিলে নে নাই কিয় আমাৰ মহিলাসকলো এতিয়া ঘৰৰ উপাৰ্জনৰ এগৰাকী চালিকা শক্তিলৈ ৰূপান্তৰ হৈছে কোনে কোনে অৰুণোদয় পাইছে হাত ডাঙক বাপৰে এফালে পোৱা নাই নেকি অৰুণোদয় পাইছে কোনে কোনে অৰুণোদয় পোৱা নাই হাত ডাঙক এই যে হাত ডাঙিছে ঘৰৰ ভিতৰত এজনে পাইছে নাই অৰুণোদয় যাৰ পৰিয়ালটোৱে পোৱা নাই তেওঁলোকে হাত ডাঙক কম এতিয়া যি নহওক অভয়াপুৰীত মই আজি আৰু 3,000 অৰুণোদয় দি থৈ যাম যাতে নোপোৱা মহিলাখিনিকো আমি দিয়াৰ ব্যৱস্থা কৰিব পাৰো আৰু 3,000 দিম ইতিমধ্যে আমি অভয়াপুৰীত আমাৰ অৰুণোদয় আঁচনিৰ জৰিয়তে ইয়াতো এমএলএ ক'ত শুই আছে খবৰে নাই শুই আছে হয়নে নহয় খবৰ আছে নেকি এমএলএ আজিৰ মিটিঙতো অহা নাই আমাৰ অৰুণোদয় আঁচনি 19,683 গৰাকীয়ে পাই আছে ডিচিয়ে মোক কৈছে যে অভয়াপুৰীত 3,000 নহয় ছাৰ নতুনকৈ 3,400 মহিলাক আমি অৰুণোদয় দিম তাৰমানে 400 আৰু বেছি পালে 3,400 এই অৰুণোদয় আঁচনি 1250 টকা হ'ল চাউল বিনামূলীয়াকৈ পালো 20 কেজিও যদি চাউল পাওঁ ঘৰত 800 টকা 1,000 টকা আহিলে কলেজত লৰা ছোৱালী এডমিশনৰ দায়িত্ব আমি ললো ছোৱালীজনীয়ে কলেজত এডমিশন ললে
নিযুত মইনা আঁচনি আমি দিলোঁ জ্যেষ্ঠজনে বৃদ্ধ পেঞ্চন পালে সৰু ল'ৰা ছোৱালীয়ে চাইকেল পালে আৰু পঢ়াত ভাল ৰিজাল্ট কৰিলে স্কুটি পালে যোৱা মাহৰ পৰা 117 টকাত আমি আপোনালোকক 1 কেজি দালি দিছোঁ 1 কেজি নিমখ দিছোঁ 1 কেজি চেনি দিছোঁ আৰু 1 জানুৱাৰীৰ পৰা 117 টকা নহয় 100 টকাতে আমি আপোনালোকক 1 কেজি দালি 1 কেজি চেনি 1 কেজি নিমখ দিম কোনে কোনে এবাৰ দালি আৰু নিমখ কিনি লৈ গ'ল হাত দাঙকচোন বা সবে কিনিলে কোনে কোনে কিনা নাই হাত দাঙক 5-6 গৰাকী আপোনালোকে কিয় নিকিনিলে ৰেচন কাৰ্ড আছে নে নাই ঘৰত ৰেচন কাৰ্ড নাই কাৰ কাৰ ৰেচন কাৰ্ড নাই হাত দাঙকচোন এতিয়া ঠিক আছে লাগিব না নাই ৰেচন কাৰ্ড তে লাগিব যদি জোৰ কৰি কোৱা নাই কিয় লাগিব না নালাগে এই তোক কিয় ৰেচন কাৰ্ড লাগে তই স্কুলত যা পঢ় ক্লাছত গৈছ নে নাই আজি মা হল ক্লাছ হৈ গ'ল হা আজি পৰীক্ষা আছে হৈ গ'ল পৰীক্ষা ভাল হ'ল নে বেয়া হ'ল ঠিক আছে বঢ়িয়া পৰীক্ষা সদায় ভাল কৰিবি হা মা I love you এতিয়া কংগ্ৰেছৰ দিনত আমি কি পাইছিলোঁ লুঙি ধুতি খুটা কম্বল আঠুৱা আমাৰ দিনত আমি কি পাইছোঁ অৰুণোদয় মহিলা উদ্যমিতা আৰু কম দামত দালি নিমখ চেনি আৰু বিনামূলীয়া চাউল কৃষক সন্মান নিধি বেমাৰ হলে 5 লাখ টকালৈকে বিনামূলীয়া স্বাস্থ্য লগতে 9ৰ ছোৱালী লৰাৰ কাৰণে চাইকেল ভাল ৰিজাল্ট কৰিলে স্কুটি আজি আপোনালোকে চিন্তা কৰক যে ক'ত আমি লুঙি আৰু ধুতিক লৈ বহি আছিলোঁ আজি আমি কিমান দূৰ আগুৱাই যাব পাৰিছোঁ এতিয়া আমি সিদ্ধান্ত লৈছোঁ যে 1 জানুৱাৰীৰ পৰা আপোনালোকে যেতিয়া গেছৰ সিলিন্ডাৰ কিনিব তেতিয়া তাৰ কাৰণেও আমি আপোনালোকক সিলিন্ডাৰ কিনাৰ লগে লগে 250-300 টকা আমি আপোনালোকৰ বেংকত আৰু জমা কৰি দিম যাতে গেছৰ সিলিন্ডাৰো আপোনালোকে কম দামত কিনিব পাৰে ফৰ্ম কোনে কোনে ফিল আপ কৰিছে হাত দাঙক গেছৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিছে অলপ কমকৈ কৰিছে আৰু ফিল আপ কৰক যোনে অৰুণোদয় পাইছে গেছতো তেওঁ আৰু 250-300 টকা পাব তাৰ মানে 1250ৰ লগত আৰু 250 টকা যোগ হৈ যাব ঘৰত মাহত 1500 টকা আহিব সেই কাৰণে আজি আমাৰ অসমত প্ৰত্যেকটো পৰিয়ালে চৰকাৰৰ পৰা প্ৰত্যেক মাহত 2000 টকাৰ পৰা 5000 টকালৈকেও পাব আৰম্ভ কৰিছে আমাৰ জ্যেষ্ঠসকলে মোক কৈ আছে যে অলপ বৃদ্ধ পেঞ্চনটো বঢ়াই দিব লাগে 2 এদিনতে মই বৃদ্ধ পেঞ্চনৰো বঢ়াই দিম আকৌ লৰাবিলাকে লগ পালে কয় যে মামা মইনা আঁচনিটো দিলে এবাৰ বাবু আঁচনি এটা দিয়ক তো বাবু আঁচনি এটাও 1 জানুৱাৰীৰ পৰা মই দিব গৈ আছো যাতে বাবুসকলেও এটা আঁচনি পায় এই বাবু আঁচনিৰ নামটো মই দিয়া নাই লৰাবিলাকে নিজে নিজে নামটো দি দিছে যে মামা বাবু আঁচনি দিয়ক তাৰ মানে অসমত আমি দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালসকলক যাতে কোনো কষ্ট নোহোৱাকৈ জীৱন নিৰ্বাহন কৰিব পাৰে তাৰ কাৰণে আজি আমি
চেষ্টা কৰিছোঁ আৰু আমি আজি সফল হৈছোঁ কাৰণ আমাৰ মহিলাসকলে আত্মবিশ্বাস উভতাই পাইছে যুৱক যুৱতীসকলে আত্মবিশ্বাস উভতাই পাইছে আজি আপোনালোকে দেখিছে অসমত মই 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিছোঁ কোনো বাপৰ বেটাই 1 টকা ঘোষ খাব পৰা নাই আজি বিনামূলীয়া খালি পঢ়িব লাগে চৰকাৰী চাকৰিত কোনেও আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ